ফ্ৰান্সৰ জাতীয় সংগীতেৰে আৰম্ভ হোৱা পেৰিছ অলিম্পিকৰ সামৰণি আমেৰিকাৰ জাতীয় সংগীতেৰে সাফল্য বিতৰ্কৰে সামৰণি পৰিল পেৰিছ অলিম্পিক। ভাৰতৰ বাবেও সুখকৰ নহ'ল পেৰিছ অলিম্পিক। টকিঅ'ত পদকৰ তালিকাত ৪৮ সংখ্যক স্থানত থকা ভাৰতৰ পেৰিছত স্থান ৭১ সংখ্যক। মনু ভাকেৰৰ সাফল্যৰ পৰা আৰম্ভ কৰি ভিনেছ ফগাটৰ বিতৰ্কৰে ভৰা ভাৰতৰ পেৰিছ যাত্ৰা। প্ৰেমৰ চহৰত দেওবাৰে গভীৰ নিশা সামৰণি পৰে পেৰিছ অলিম্পিক ২০২৪। ফ্ৰান্সৰ জাতীয় সংগীতেৰে আৰম্ভ হোৱা পেৰিছ অলিম্পিকৰ অন্ত পৰে আমেৰিকাৰ জাতীয় সংগীতেৰে। বেলুনযোগে পেৰিছৰ ষ্টেড ডি ফ্ৰান্স ষ্টেডিয়ামত উপস্থিত হয় অলিম্পিক শিখা। ইয়াৰ লগে লগে আৰম্ভ হ'ল সামৰণি অনুষ্ঠান। ফ্ৰান্সৰ সাঁতোৰবিদ লিওন মাৰ্চাণ্ডে ষ্টেডিয়ামৰ ভিতৰলৈ কঢ়িয়াই নিয়ে অলিম্পিকৰ শিখা। ২২ বছৰীয়া সাঁতোৰবিদগৰাকীয়ে পেৰিছ অলিম্পিকত লাভ কৰে ৪টা স্বৰ্ণ পদকৰ লগতে এটা ব্ৰঞ্জৰ পদক। ষ্টেড ডি ফ্ৰান্স ষ্টেডিয়ামত এটা বৃহৎ সোণৰ পদক প্ৰদৰ্শন কৰা হয়। ইয়াৰ পাছতেই সকলো দেশৰ পতাকা বহনকাৰীয়ে পেৰেডত কৰে অংশগ্ৰহণ। ভাৰতৰ হৈ দুটাকৈ ব্ৰঞ্জৰ পদক বিজয়ী মনু ভাকেৰ আৰু হকী দলৰ গ'লৰক্ষক PR শ্ৰীজেছে ভাৰতীয় জাতীয় পতাকা লৈ অংশ লয় সামৰণি অনুষ্ঠানৰ পেৰেডত। উল্লেখ্য যে ২ সপ্তাহতকৈ অধিক সময় ধৰি চলি থকা বিশ্ব ক্ৰীড়া মহোৎসৱ ভাৰতৰ বাবে ভাল আৰু বেয়া দুয়োটা আছিল। ভাৰতে এটা ৰূপ আৰু ৫টা ব্ৰঞ্জসহ মুঠ ৬টা পদক লাভ কৰে পেৰিছ অলিম্পিকত। ভাৰতৰ বাবে পেৰিছ অলিম্পিক মনু ভাকেৰৰ সাফল্যৰ পৰা আৰম্ভ কৰি ভিনেছ ফগাটৰ বিতৰ্কলৈকে সকলোৰে বাবে স্মৰণীয় হৈ থাকিব। টকিঅ' অলিম্পিকত ভাৰতে পদকৰ তালিকাত ৪৮ সংখ্যক স্থানত থকাৰ বিপৰীতে পেৰিছ অলিম্পিকত পদকৰ তালিকাত দখল কৰে ৭১ সংখ্যক স্থান। আনহাতে বক্সাৰ ইমান খালিফ আৰু লিন ইউ টিঙৰ সৈতে লিংগ বিবাদ আৰু আমেৰিকাৰ জিমনাষ্ট জৰ্ডান চিলেছৰ ব্ৰঞ্জৰ পদক কাঢ়ি লোৱাৰ বাবেও বিতৰ্কৰ শিৰোনামত আছিল পেৰিছ অলিম্পিক। ইফালে সামৰণি অনুষ্ঠানৰ কেইঘণ্টামানৰ পূৰ্বে আইফেল টাৱাৰত এজন ব্যক্তি বগাই যোৱাৰ খবৰেও আতংকৰ সৃষ্টি কৰিছিল নিৰাপত্তা সংস্থাসমূহৰ মাজত। ভাৰতে পেৰিছ অলিম্পিকত জেভলিন থ্ৰ'ত ছুপাৰষ্টাৰ নীৰজ চোপ্ৰাৰ ৰূপৰ পদকতকৈ আশা কৰিছিল এটা স্বৰ্ণ পদক। বিপৰীতে ফাইনেলৰ পূৰ্বে মল্লযুঁজাৰু ভিনেছ ফগাটক অযোগ্য ঘোষণা কৰা বাৰ্তা আছিল অতি হতাশাজনক। দেশে আশা কৰিছিল পেৰিছত ভাৰতৰ পদকৰ সংখ্যাই দশকৰ ঘৰ অতিক্ৰম কৰিব। কিন্তু পেৰিছত 10টা পদকতেই সন্তুষ্ট থাকিবলগীয়া হ'ল ভাৰত। ব্ৰঞ্জৰ পদকৰ প্ৰতিদ্বন্দ্বিতাৰ মেচত ভাৰতৰ বেডমিণ্টন খেলুৱৈ লক্ষ্য সেন পৰাস্ত হোৱাৰ বিপৰীতে মীৰাবাই চানুৱে মাত্ৰ 1 কিলোগ্ৰামৰ বাবে ভাৰোত্তোলনৰ 49 কেজি শাখাত হেৰুৱাই ব্ৰঞ্জৰ পদক। আনহাতে কোনেও ভবা নাছিল শ্বাটলাৰ PV সিন্ধু, সাত্বিক সৈৰাজ, ৰেংকি ৰেড্ডী আৰু চিৰাজ ছেট্টী পদক অবিহনে ভাৰতলৈ উভতি আহিব। মনু ভাকেৰৰ নেতৃত্বত শ্বুটাৰৰ প্ৰদৰ্শন ভাৰতৰ বাবে হতাশাৰ কাৰণ আছিল। 6টা পদকৰ ভিতৰত 3টা পদকেই আহিছিল শ্বুটিঙৰ পৰা। 22 বছৰীয়া ভাকেৰে নিজৰ অসাধাৰণ প্ৰদৰ্শনেৰে ভাৰতৰ গৌৰৱ ৰক্ষা কৰিলে বুলি ক'লেও অতিৰঞ্জিত নহ'ব। সৰবজিৎ সিঙৰ সৈতে 10 মিটাৰ মিক্সড এয়াৰ পিষ্টল ইভেণ্টত আন এটা ব্ৰঞ্জৰ পদক লাভ কৰে ভাৰতে। ইফালে নীৰজ চোপ্ৰাই 89.45 মিটাৰ জেভলিন থ্ৰ'ৰে ভাৰতলৈ আনে এটা পদক। যদিও ভাৰতবাসীয়ে আশা কৰিছিল টকিঅ' অলিম্পিকৰ দৰে পেৰিছ অলিম্পিকতো নীৰজে দেশলৈ আনিব এটা স্বৰ্ণ পদক, কিন্তু সেই সপোন বাস্তৱায়িত নহ'ল পাকিস্তানৰ আৰশ্বাদ নাদিমৰ বাবে। পাকিস্তানৰ খেলুৱৈগৰাকীয়ে 92.97 মিটাৰ দৰ্শনীৰ থ্ৰ'ৰে স্বৰ্ণ পদক জয় কৰে। পেৰিছ অলিম্পিকত ভাৰতে বক্সাৰ নিখাত জাৰিনৰ পৰা আশা কৰিছিল এটা পদক, কিন্তু বিফল হ'ল জাৰিন। অৱশ্যে মল্লযুঁজাৰু অমন চেহৰাৱতে মল্লযুঁজত ভাৰতৰ হৈ এটা পদক জয় কৰে। আনহাতে পেৰিছত আটাইতকৈ হতাশজনক প্ৰদৰ্শন আছিল মল্লযুঁজাৰু অন্তিম বাংঘাল আৰু অংশু মালিকৰ। ইফালে পেৰিছত বিফল হয় টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী অসম কন্যা লাভলীনা বৰগোহাঁই। ব্যৰ্থ হয় দুবাৰকৈ অলিম্পিক পদক বিজয়ী PV সিন্ধু। অৱশেষত দেশৰ 117জনীয়া দলটোৱে মাত্ৰ 6টা পদকেৰে পেৰিছৰ পৰা উভতিবলগীয়া হ'ল। এতিয়া ভাৰতে প্ৰস্তুতি চলাব লাগিব 2028 চনৰ লছ এঞ্জেলছ অলিম্পিকলৈ। স্পৰ্টছ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।